আপোনালোকে যে পাব্লিক সাৰ্ভেণ্ট হয় আমি যিকোনো পৰিস্থিতিলৈ যাবলৈ আমি সাজু, কিন্তু আমি স্মাৰ্ট মিটাৰ আমি লগাবলৈ কোনো কাৰণতে নিদিওঁ আৰু নিদিওঁ। শোষণ কৰিবলৈ স্মাৰ্ট মিটাৰ আনিছে। এটা পুঁজিপতি ব্যৱসায়ৰ হাতত এপিডিচিএল জাপি দি পেলাই এই অসমীয়া খিলঞ্জীয়া ৰাইজক লগাব বিচাৰিছে। সেই স্মাৰ্ট মিটাৰৰ বিৰোধিতা সমগ্ৰ অসমৰ জনসাধাৰণ একত্ৰিত হৈ ওলাই আহিছে। তাৰ পাছত যোৱা পৰহি দিনা কামপুৰত মনে মনে আদানী আম্বানীৰ মানুহে, এই দালাল এক শ্ৰেণীৰ মানুহে আহি স্মাৰ্ট মিটাৰৰ ইয়াত ছাৰ্ভে কৰিব আহিছিলে। কামপুৰৰ সচেতন ৰাইজে তেওঁলোকক খেদি পঠোৱাৰ পাছত আজি আমি আহিছোঁ স্মাৰ্ট পত্ৰ দিবলৈ। আমি দাবী কৰিব আহিছোঁ যে স্মাৰ্ট মিটাৰ আমাৰ ইয়াত নালাগে। তাৰ পাছত কিন্তু আজি আমাক ইয়াত বাধা দিছে পুলিচ প্ৰশাসনে। চাওক, এই গণতান্ত্ৰিক আন্দোলন এটা কৰিবলৈ নিদিয়ে এইখন চৰকাৰে। এটা গণতান্ত্ৰিক ভাষা বুজি নাপায় এওঁলোকে। ৰাইজৰ জনসাধাৰণৰ কথা তেওঁলোকে কিন্তু কোনো কাৰণতে চিনি নাপায়। আমি কামপুৰবাসী ৰাইজে এটা কথা স্পষ্টভাৱে কৈ দিছোঁ, আমি যিকোনো পৰিস্থিতিলৈ যাবলৈ আমি সাজু, কিন্তু আমি স্মাৰ্ট মিটাৰ আমি লগাবলৈ কোনো কাৰণতে নিদিওঁ আৰু নিদিওঁ। অসম চৰকাৰে এই আমাৰ কামপুৰ যিটো অঞ্চল 80% মানুহ কৃষিজীৱী মানুহ, ইয়াত 80% মানুহ কৃষিৰ ওপৰত নিৰ্ভৰ কৰি চলে। আৰু লগতে ইয়াত চৰকাৰে ইয়াত দি আছে চৰকাৰী ঘৰ দি থকা এখন আমাৰ এটা অঞ্চল, ফ্ৰী চাউল পোৱা এটা অঞ্চল, ফ্ৰীকৈ বিদ্যুৎ যোগান দিয়া এটা অঞ্চল। মানে চৰকাৰে এইটোৱে কৰিব বিচাৰিছে নেকি? যিদৰে গেছ ফ্ৰী দি পেলাই এতিয়া গেছৰ দাম 1200 টকা কৰিলে, লাইট ফ্ৰী দিলে, দি পেলাই এতিয়া স্মাৰ্ট মিটাৰ লগাব বিচাৰিছে। এই ৰাইজে ফ্ৰী চাউল অৰুণোদয় পাই চলা এখন ঠাইত, আমাৰ সাধাৰণ ঠাইত তেওঁলোকে যে স্মাৰ্ট মিটাৰ লগাই আমাৰ ৰাইজক শোষণ কৰিবলৈ বিচাৰিছে। যিদৰে গেছত কৰিলে, আজি সেই তেওঁলোকে চৰকাৰখনে জানি বুজি আমাৰ ৰাইজক শোষণ কৰিবলৈ স্মাৰ্ট মিটাৰ আনিছে। এটা পুঁজিপতি ব্যৱসায়ৰ হাতত এপিডিচিএল জাপি দি পেলাই এই অসমীয়া খিলঞ্জীয়া ৰাইজক শোষণ কৰিবলৈ যি প্ৰক্ৰিয়া কৰিছে, আমি ইয়াত তীব্ৰ প্ৰতিবাদ কৰিছোঁ। আমি সমূহ কামপুৰবাসীৰ ৰাইজে কামপুৰ কোনো অঞ্চলতেই স্মাৰ্ট মিটাৰ লগাব নোৱাৰিব বুলি আমি প্ৰতিবাদ কৰিছোঁ। আমি সকলো ওলাই আহি আৰু ইয়াতকৈ তীব্ৰ প্ৰতিবাদ কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে আমি এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ কামপুৰবাসী ৰাইজৰ সহযোগত। আৰু আমি আহি এপিডিচিএলৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হ'বলৈ গৈ আছোঁ। তেনেকৈ কামপুৰ পুলিচ প্ৰশাসনে আমাক বাধা দিছে বেৰিকেড লগাই পেলাই। আমি কি ভয়ংকৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ ইয়ালৈ আহিছোঁ। আমি কোনো কাৰণত স্মাৰ্ট মিটাৰ আমি লগাবলৈ ইয়াত নিদিওঁ, আৰু এই কথাটোকে আমি জনাবলৈ আহিছোঁ। গতিকে আমি স্মাৰ্ট মিটাৰ লগাবলৈ নিদিওঁ। আমাৰ ধন আমি আদানীক খাবৰ কাৰণে এৰি দিব নোৱাৰোঁ। আমি অসমৰ মানুহে, আমাৰ ইয়াত বিদ্যুৎ উৎপাদন হয়, আমাৰ ইয়াত নদী বান্ধ বনাইছে, ইয়াৰ বিদ্যুৎ বাহিৰলৈ লৈ যাব, আদানী আকৌ আমাক বিক্ৰী কৰিব। এইটো আমি কোনো কাৰণত মানি নলওঁ। যিহেতু কামপুৰ অঞ্চল এটা বানপীড়িত অঞ্চল, বানপানীয়ে মানুহক হাবু ডাবু খুৱাই সৰ্বশান্ত কৰা এটা অঞ্চল। গতিকে ইয়াত আমি স্মাৰ্ট মিটাৰৰ জৰিয়তে মানুহক পুনৰ লুণ্ঠন কৰিবৰ কাৰণে আমি এৰি দিবলৈ বিচৰা নাই। গতিকে আজি আমি এই কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু যেতিয়ালৈকে স্মাৰ্ট মিটাৰ বন্ধ নহ'ব আমাৰ প্ৰতিবাদ সেইখিনি সময়লৈকে চলি থাকিব। আৰু যদি কামপুৰত বলপূৰ্বকভাৱে স্মাৰ্ট মিটাৰ বহাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে ইয়াৰ বিৰুদ্ধে কিন্তু আমি যেনেকুৱা ধৰণৰ ইয়াত প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিব লাগে, আমি তেনেধৰণৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তুলিবৰ কাৰণে আমি বাধ্য থাকিম।